ঐ বৌৰে কি কৰি আছে? যা হওঁ ভিতৰৰ পৰা মাতি আনগে যা। চাহকাপ বনা একেলগে খাওঁ আকৌ। এইবোৰ যে ৰুমৰ পৰা ওলাই আহিব নোৱাৰে। ৰুমত সোমাই খাই থকা অভ্যাস আছে নেকি এইবিলাকৰ? কেলে গধূলি হ'ল নেজানে নেকি চাহকাপ যে বাকিবহি লাগে? ময়ে মাতি লৈ আহোঁ। কিনো কৰি আছে জানো ৰুমত সোমাই। বৌ, বৌ, ওলাই আহোঁ আকৌ। ৰুমত সোমাই আছা যে। চাহ নোখোৱাহি নি? চাহ বনোৱাহি আহা। মা দেউতা ৰখি আছে চাহ খাবলে। মা, চাহ খাই নি আপোনালোক? ৰ'ব মই বনাওঁগৈ চাহকাপ। আইঐ, গম যে পালে আকৌ চাহ বনাব লাগে বুলি। এনেকৈ মনত পেলাই দিব লাগিব। ৰবাচোন, অহানো কেইদিন হৈছে তুমি যে সেনেকে কৈছা। ঐ যা অকণ লাগি দেগে। কি বা কৰিব ঠিকনা নাই। মই গৈছো। ইয়াৰ ইমান দেৰি হ'ল যে আজি। অফিচৰ পৰা অহাই নাই যে ইমান দেৰি হ'ল। অইন দিনাতো ইমান দেৰি নহয়। খবৰ এটা কৰকগে ফোন এটা কৰি। ৰবা চাহকণ খাই লওঁ তাৰপৰা যাম। চাই আহিমগে বাৰু। মা, এওঁ সদায় এনেকে দেৰিকৈ আহে নেকি? আজি যে দেৰি হৈছে। ফোন এটা কৰাই ভাল হ'ব নেকি অফিচলে? মই দাদালে ফোন এটা কৰোঁ ৰ'ব। দাদা, ঘৰলে আহিলি নেকি? আমাৰ এওঁ অহা নাই মানে। ইমান দেৰি হৈছে, মা আৰু দেউতাই চিন্তা কৰি আছে। লগ পাইছিলি নে নাই আহিব সময়ত? কি ক'লে বোৱাৰী? ককায়ে কি ক'লে ফোনত? দেউতা, অফিচৰ পৰা আহোঁতে দেখা পাইছিলে, একেলগে ওলাই আহিছে। তেওঁ ঘৰলে বুলি আহিলোঁ বুলি ক'লে, যাওঁ বুলি ক'লে, আৰু দাদা ঘৰলে গুচি গ'ল। মই ওলাই যাওঁ ময়ে চাওঁগৈ। মা, মোৰ চিন্তাই লাগিছে পাই। কি বা হ'ল ইমান দেৰি কৰিছে। ৰবাচোন, দেউতা গৈছে নহয়। কি হ'ল আপোনাৰ? আমি ভাবি আছোঁ অফিচৰ পৰা কিয় অহা নাই। এনেকৈ হস্পিটেলত পৰি আছে। হ'ব দিয়া। ঈশ্বৰে যে বচালে মোক ইমানতে। জোৰছে গাড়ী এখন আহি মোৰ মটৰ চাইকেলত খুন্দা মাৰি দি এনেকুৱা হ'ল আৰু। কোনো মতে বাচিছো মানে। বোপাইটো কি যে হ'ল ঈশ্বৰেহে বচালে দেই বোপাইটোক আজি। দাদা, তোৰ এইবিলাক কি হ'ল? দাদা। দাদা, তোৰ কি হ'ল? এইবিলাক তই কেনেকে হস্পিটেললৈ কোনে থলে এইটো? মোৰ দাদা কি হ'ল মই চাওঁ। কি হ'ল? দাদা, তোৰ কি হ'ল? তোৰ কোনে এনেকুৱা কৰিলে? বিয়া হোৱানো কেইদিন হৈছিলে বিয়া পতা তোৰ? তোৰ এনেকুৱা অৱস্থা হ'ল? দাদা, মই এইবিলাকৰ মুখ চাব নিবিচাৰো। এইবিলাকৰ কাৰণেই হৈছে। কি কথা কৈছা এইবিলাক? মই কি কৰিছোঁ? মইতো ঘৰতে আছোঁ। মইতো তেওঁৰ লগত যোৱা নাই। তুমি এনেকুৱা কথা কৈছা ভণ্টি? ঐ ভণ্টি, কেলে তেনেকে কৈছ বৌয়েৰক? বৌয়েৰৰ কি গাত দুখ? বেলেগে খুন্দিয়াই থৈ গৈছে মোক। তেনেকে কথা কবলৈ আহিছ বৌয়েৰক? হ'ব তহঁতি যা ইয়াৰ পৰা। তহঁতি ইয়াত কাজিয়া কৰিব নাহিবি, হুলস্থুল কৰিব নাহিবি। দুইজনী যা ইয়াৰ পৰা। গম নেপায় নেকি আপোনাৰ যে ভনী জোঁৱাইৰৰ এক্সিডেণ্ট হ'ল? হস্পিটেলত এডমিট হৈ আছে। জনালো আপোনাক কথাটো, আৰু মোক ফোন কৰি নাথাকিব। দেউতা, কথাষাৰ ভাল নহ'ল নেকি? আপুনি আপোনাৰ বোৱাৰীয়েকক তেনেকে খং ৰাগ কৰিছে, আকৌ বোৱাৰীয়েকৰ ককায়েকক তেনেকে বেয়াকৈ কৈছে। দাদাৰতো একো ভুল নাই। তেওঁলোকৰ আমাৰ লগত কিমান দিন হৈছে সম্বন্ধ জোৰা।
আপোনালোকে এনেকুৱা ব্যৱহাৰ কৰিছে। ককায়েকক এনেকে ক'লে, ভণ্টিয়ে আকৌ বৌয়েকক তেনেকে ক'লে। হে নাপায় নহয় ইমান অভদ্ৰামী কৰিবলৈ। মোৰতো নাক কাণ চব গ'ল, মান সন্মান চব গ'ল। কি বুলি ভাবিব বাৰু? মোৰ কথা অকণমান চিন্তা কৰিলেনে? হ'ব তই মনে মনে থাক। হা এইবোৰ বিয়া পতাৰ পিছতে এইবোৰ তোৰ হৈছে খেলেং মেলেং। হা ইমান ডাঙৰ ধুমুহা এটা গৈছে। হা তই মনে মনে থাক, শুই থাক তই আৰু এইবিলাক কথা আলোচনা কৰি থাকিবি। দাদা কি হৈ গ'ল এইবিলাক? মোক ইমান বেয়াকৈ কৈছে এওঁলোকে। ভনীয়েকে মোক ইমান বেয়াকে কৈছে। মোৰ কি ভুল দাদা? এনেকে কৈছে মোক। হ'ব ভণ্টি, তই চিন্তা নকৰিবি, মই আছো নহয়। মই আছো ভণ্টি, তই চিন্তা নকৰিবি। মই তাক চাম নহয়, তাক মই ভাল কৰি আনিম। ভণ্টি দুখ নকৰিবি দেই। মই আছো, মই সদায় তোৰ লগত আছো। তই চিন্তা নকৰিবি। দাদা মই নাথাকো আৰু, মই ইয়াত নাথাকো। ইমান বেয়া ব্যৱহাৰ মই ভবাই নাছিলো। তেওঁলোকে চবেই মোক দুখ দিছে, মোৰ কাৰণে হৈছে বুলি কৈছে। জাননে দাদা, মোৰ কি দুখ? মোৰ চাচোন, মোৰ কি দুখ বাৰু? মই বিয়া হৈ অহাটো দুখ নেকি এইখন ঘৰলে? হ'ব দে ভণ্টি, সিহঁতি তোক দুখতে কৈছে। সিহঁতৰ আচলতে ককায়েকৰ এক্সিডেণ্ট হোৱা বুলি সিহঁতি মানে অকণমান হেৰি হৈ গৈছে, মনটো ভাগি পৰিছে। সেইকাৰণে তোকেই কৈছে। তই সহ্য কৰ ভণ্টি, তোৰ ভাল হ'ব। ল'ৰাটো বৰ ভাল জান, আমাৰ জোঁৱাই বহুত ভাল। তই সেইকাৰণে চিন্তা নকৰিবি। চব ভাল হ'ব, চব ঠিক হৈ যাব। নেকান্দিবি দেই, তই দুখ নকৰিবি। বৌ আহিছে নহয়, মা আহিছে, দেউতা আহিছে, চব আহিছে। মই তোক চাবলৈহে আহিলো। মা, মা, মোক লৈ যা ইয়াৰ পৰা। মা, মা। তই থকাকে যাবিগে জোঁৱাইক লৈ চিন্তা নকৰিবি, দুদিনমান আমি আছো দেই, নহয়। তেতিয়া তোৰ মনটো ভাল লাগিব। আইজনী, তই নেকান্দিবি আই। চব ঠিক হৈ যাব, চব ঠিক হৈ যাব আই। নেকান্দিবি। দুখ নকৰিবি আই। এইখনেই তোৰ ঘৰ। তই ইয়ালৈ বিয়া হৈ আহিছ, তোৰ এজন মানুহ আছে। তই মানুহজন ভাল হলে তই আমাৰ তালৈ থকাকে যাবি। তেতিয়া অলপ মনটো ভাল লাগিব। কেইদিনমান থাকি আহিবি দেই। এতিয়া যাওঁ বুলি নকবি ভন্টি, জোঁৱাই আকৌ মনত দুখ পাব নহয় তুমি যাওঁগৈ বুলি ক'লে। নহয় জানো? ভাল ছোৱালী আমাৰ খুব বুজা ছোৱালী। পাৰিব তাই ধুনীয়াকে তাই নিজৰ সংসাৰখন চলাব। ইহঁতে কৈছে মোৰ কাৰণে এক্সিডেণ্ট হৈছে, বিয়া পাতি অহাৰ কাৰণে এক্সিডেণ্ট হৈছে, এনেকৈ কৈছে। মোৰ কিমান দুখ লাগিছে বৌ, চোৱাচোন। এনেকৈ ক'ব লাগে নেকি বাৰু? মোৰ কি দুখ? তেওঁতো বাহিৰতহে এক্সিডেণ্ট হৈছে, মইতো দুখ পোৱাই দিয়া নাই। হ'ব দিয়া, হ'ব একো নহয় দিয়া, কওক দিয়া। তেওঁলোকৰ মনটো দুখ লাগিছে নহয়, সেইকাৰণে কিবা কিবি কৈছে আৰু। তুমি সেইবিলাক ধৰি নাথাকিবা দেই। সেইবোৰ একো নহয় দিয়া, ঠিক হৈ যাব, চব ঠিক হৈ যাব দিয়া। ঠিক আছে আইজনীও, আমি অলপ হস্পিটেলৰ পৰা আহোঁগে। জোঁৱাইক চাই দেই, তই থাক। ব'লক গৈ আহোঁ দেই। মাজনী তই থাক ইয়াতে। ভণ্টি, তই চিন্তা নকৰিবি। আমি সকলোৱে তোৰ লগতে আছো। তই চিন্তা নকৰিবি। মই কথা দিছো, তোক একো হ'ব নিদিওঁ মই। দাদা তহঁতি থাক, তহঁতি নেযাবি। থাকচোন তহঁতি মোৰ ইয়াতে থাক। মই অকলে থাকিবলৈ নোৱাৰো ইয়াত। কেলে তুমি ইমান ভয় কৰিছা? তুমি ভয় কৰিবলগীয়া একো কথা নাই নহয়। তোমাৰ নিজৰ ঘৰ এখন, তুমি ইয়ালৈ বিয়া হৈ আহিছা, এইখনেই তোমাৰ ঘৰ। তুমি তেনেকে ক'লে মানে ইহঁতি আৰু চলহে পাব। তুমি একদম গপচত থাকা, ষ্ট্ৰং হৈ থাকা তুমি। বৌয়েৰে ঠিকেই কৈছে, সেনেকৈ থাকিব লাগিব তই ইহঁতক ভয় কৰিলে তোক আৰু ভয় খুৱাব। ঠিক আছে দাদা, তহঁতৰ কোৱা মতেই মই চলিম।
তহঁতি খালি মোক এৰি নিদিবি অকলশৰীয়াকৈ। নিদো তই চিন্তা নকৰিবি, তোৰ লগত মই আছো, বৌয়েৰে আছে। ঠিক আছে ভণ্টি, আমি অলপ হস্পিটেলৰ পৰা আহোঁগৈ। তই ৰুমতে জিৰাগৈ যা। চিন্তাই লাগিছে ছোৱালীজনী যে কি কৰিলো, ভালেই কৰিলো নে ভুলেই কৰিলো মই। কি হ'ল এতিয়া ৰুমত বহি আছ? হা, এতিয়া ৰুমত বহি আছেহি। ককায়ে বৌয়েহঁতে শিকাই থৈ গ'ল নহয় ন মায়েহঁতে বুদ্ধিবিলাক। হা, কেনেকে চলিব লাগিব, কেনেকে খাব লাগিব। বিয়া পাতি অহাৰ দুদিন পিছতে তাই মানে মানুহটোৰ মূৰটো খালে। হা, এক্সিডেণ্ট কৰোৱাই মাৰিলে। হা, এতিয়া ৰুমৰ ভিতৰত বহি থাকিবলৈ আহিছে। কোনে পাকঘৰত কাম কৰিব? যা, এইগাল চাহ তাহ খোৱা বাচনটো কোনে ধুবগে? যা, ৰুমত সোমাই থাকিবলৈ আহিছে। কি কথা ক'বলৈ আহিছা এইবিলাক? হা হা, তোমালোকে অকণ কথা চাই চিন্তি ক'বা। হা, মই যোনদিনাখনৰ পৰা ইয়ালৈ আহিছোঁ সেইদিনাখনৰ পৰা তোমালোকে কিবা নহয় কিবা মোক কথা শুনাই আছা। হা, তোমালোকৰ ককাই আৰু মই এক্সিডেণ্ট কৰাইছোঁ নেকি? আৰু এটা কথা শুনি ল'বা, মনত ৰাখিবা, মোৰ দাদা বৌ মা দেউতাহঁতে মোক আহি বুদ্ধি শিকাব নালাগে, বুজিছা নাই? মই এজনী পঢ়া শুনা ছোৱালী আৰু মই জানো মই কি কৰিব লাগে কি কৰিব নালাগে। হা, তোমালোকৰ ককাই আৰু মই এক্সিডেণ্ট কৰিছোঁ, তোমালোকে কোন যুগত জীয়াই আছা? হা হা, মই ঘৰত থকা মানুহজনে মই মানুহটোক এক্সিডেণ্ট কৰাব পাৰোঁ নেকি? হা, কথা ক'বলৈ আহিছা? বেছি কথা নকবি, গম পাইছ নাই? হা, কাজিয়া কৰিবলৈ খুব জান। ককায়ে বৌয়েহঁতে সেইবোৰকে শিকালেহি। কাজিয়া কৰিবি মুখে মুখে মাতিবি। হা মা, দেখিছ হা, তাই মুখখন ইমান মুখ চলাবলৈ জান? হা, মুখখনহে চলাব জান, কামে কাজে একো নাই। ব'ল মা, এইজনীৰ লগত লেকচাৰ মাৰি লাভ নাই। হা, এইজনী তাই নিজৰ ভাগে থাকক, দৰকাৰ নাই। হে প্ৰভু, মই কেনেকৈ থাকিম এইবোৰৰ লগত? এইবিলাকে মোক দুখ দি আছে চোৱাচোন। হা, মই কি জানো, মই কি কৰিম? হা, মানুহজন অফিচলৈ ওলাই গৈছে। হা, মই ইমান কথা শুনিব লগা হৈছে, সহ্য কৰিব লগা হৈছে। কেনেকুৱা আপোনাৰ এতিয়া গাটো অলপ ভাল পাইছেনে? মই আহিবই পৰা নাই। মা দেউতাহঁতে আহি চাই গ'লহি নহয় আপোনাক। মই অলপ ভাল পাইছো, কাইলৈ মানে চাগে ৰিলিজে দিব। তাকে তুমি ঘৰৰ চাগে গোটেই কাম কৰিব লগা হৈছে ন? মাহেঁতটো ইয়াতেই যে। হ'ব, কিনো কাম, 2-4খন বাচন ধোৱা আৰু ঘৰ সৰা ঘৰ মোচা, সিমানখিনিহে, একো নহয় দিয়ক। ৰেণু, মই তোমাক কথা এটা ক'বলৈ আছে। সেইদিনা ভণ্টি আৰু দেউতাহঁতৰ ইমান খং তোমাৰ ওপৰত, তোমাকেই যেন ব্লেম দিছে, তুমিয়ে যেন অপৰাধী, তেনেকুৱা লাগিলে। তাৰ বাবে ময়ে ক্ষমা খুজিছোঁ দেই। এওঁলোকৰ কৰা ভুলখিনি দায়-দোষ ধৰি নাথাকিবা আৰু খং ৰাগ কৰি নাথাকিবা ৰেণু। আপুনি চিন্তা নকৰিব এইবিলাক কথা। তেওঁলোকে মৰমৰ কাৰণেহে আপোনাক ভাল পায় যে, সেইকাৰণে মোকেই কৈছে আৰু 2 আষাৰ। একো নহয়, আপুনি চিন্তা নকৰিব। তাকেহে মোৰ চিন্তা লাগি আছে জানানে, হস্পিটেলত আছো যদিনো দাদাহঁতকো যে কি নাই কোৱা, কি কৰিছে। দাদাহঁতকো মই ক্ষমা খুজিব লাগিব, গম পাইছানে? হ'ব, আপুনি ভাল হৈ লওকচোন। তাৰ পৰা আমি কেইদিনমান থকাকে যাম দিয়ক। দাদাহঁতে একো বেয়া পোৱা নাই, আপুনি একেবাৰে চিন্তা নকৰিব। মা, আহিলে আহিলে। দাদা একদম ভাল হৈ আহিলে। আহিলি তই, তোৰ কাৰণে যে আমি ইমান চিন্তা কৰিছো। ক'ত যে চাকি দিয়া নাই, ক'লৈ যে যোৱা নাই। আমি ইমান ভগৱানক প্ৰাৰ্থনা কৰিলো। হ'ব, তহঁতি যিমান প্ৰাৰ্থনা কৰিলি, যিমান ভগৱানক মাতিলি, হ'ব, বহুত হ'ল। ৰেণু, আহা ভিতৰলৈ যাওঁ ব'লা, অকণ বেডত ৰেষ্ট লওঁগে ৰুমত। ব'লা, তোমাৰ লগত কথা আছে মোৰ। বেলেগ পকালে চাগে কথাৰে, সেইকাৰণে দাদাই মোক এনেকুৱাকে ৰাফকে কথা কৈছে। হ'ব, চাম নহয়। মানুহটোনো কলৈ গ'ল জানো? কামখিনি কৰিলে নাই জানো, কাপোৰ গাল ধুবলৈ দি থৈ আহিছিলো। হেৰা হৈছে এইটো যে
কি হ'লনো ৰুমলৈ এনেকে মাতি লৈ আহিলে যে কিবা ক'ব লগা আছিল নেকি? আছে মোৰ ক'ব লগা। হা, তোমালোকৰ কি ঘৰৰ মানুহে আমাৰ মা দেউতাক কি খং ৰাগেৰে কথা কৈছে নেকি? মোৰ মাহঁতে যে ক'লে মোক, মই শুনিবলৈ পালো, মই এইটো কিন্তু বহুত বেয়া পাইছো দেই। কিয় তেনেকে কৈছে? আমাৰ মা দেউতাহঁতে বৌ দাদাহঁতে কিয় তেনেকে ক'ব? একোতো কোৱা নাছিল। মোকহে কৈছে চিন্তা নকৰিবি বুলি, আমি আছোঁ। তেনেহলে আমাৰ মা দেউতাই কিয় মোক তেনেকে কথা কৈছে? ভন্টিয়ে মোক কথা কৈছে যে, হে, তোমালোকৰ ঘৰৰ দাদাহঁতে হেনো দম দিছে আহি পেলাই, টকাৰ হেৰি দেখুৱাইছে। হে, ইমান টকা আছে, ইমান হেৰি আছে, ইমান ডাঙৰ মানুহ, সেইবিলাক শুনাইছে। হে, তেনেকুৱা হলে তোমাক মোলৈ বিয়া দিবই নালাগিছিল। ইমান ডাঙৰ মানুহ, ইমান টকা পইচা থকা মানুহ যদি। তেনেকে কোৱাটো নাই নহয়। তেনেকে কিয় ক'ব বাৰু? আপুনি মা দেউতাৰ কথাহে বিশ্বাস কৰিলে। মোৰ কথা কেতিয়াও বিশ্বাস নকৰে মানে। মই যে পৰৰ নহয় জানো? মইতো দুদিনহে হৈছে অহা ইয়ালৈ। তোমাৰ দুদিন হৈছে যিহেতুকে তুমি দুদিনীয়া হিচাপে থাকিবা। তুমি মা দেউতাক দম দিবলৈ নাহিবা, কথা কবলৈ নাহিবা, ডাঙৰকৈ কথা নকবা, কাৰণ ময়ো নকওঁ। মোৰ যেনে হলেও যিয়ে হওক, যেনেকুৱাই নহওক তোমালোকৰ কাৰণে মোৰ মা দেউতা হয়। সেয়া মই এনেকে আনে কোৱা গৰম কথা শুনিব নিবিচাৰো। কি কথা কৈছে এইবিলাক? মই দুদিনীয়া? দুদিনৰ কাৰণে বিয়া হৈ আহিছোঁ নেকি? তেনেকুৱা কথা কৈছে যে? মই আপোনাৰ পত্নী হয়। সেই হিচাপে মোৰো ইয়াত সমানে অধিকাৰ আছে। কি কৈছা? তোমাৰ অধিকাৰ? দুদিনতে তোমাৰ অধিকাৰ দেখুৱাবলৈ হৈ গল? ৰেষ্ট ল'ব লাগে মই। মই হস্পিটেলত থাকোঁতেও শান্তি পোৱা নাই। যিখনহে হাই কাজিয়া। ঠিক আছে, আপুনি যেনেকৈ ভাবিছে তেনেকৈ হ'ব। ঠিক আছে, মই যামগৈ। মই একেবাৰে যামগৈ। চাওঁ কোন ভুল কোন শুদ্ধ ওলাই পৰিব। ময়ো চাম। চাই থাকিবা, যি চোৱা চাই থাকিবা। যোৱা, মোক অলপ শান্তিত থাকিবলৈ দিয়া। হ'ব তেনেহ'লে মই যাওঁগৈ। মই যদি গ'লে আপোনাৰ শান্তি হয়, তেনেহ'লে মই যাওঁগৈ। আপুনি ভালে থাকক। আপোনালোকৰ ঘৰৰ মানুহখিনি ভালে থাকক। ঠিক আছে, মই আহিছোঁ। মোক আপুনি বহুত ভুল বুজিছে। শেষ হৈ গ'ল, মোৰ সংসাৰখন শেষ হৈ গ'ল। আৰম্ভ নহওঁতে শেষ হৈ গ'ল। শেষ হৈ গ'ল, চব শেষ হৈ গ'ল। কি হ'ল? কান্দি কান্দি দেখোন ৰুমৰ ভিতৰৰ পৰা ওলাই আহিলে। ভাবিছিলি নহয় একদম খাম আৰু ভালকে। হে, পালি মজাটো? কিয় কৰিলা তুমি এনেকুৱা? কেইদিন হৈছিল মই ইয়ালৈ অহা? তোমাৰ ইমান মোৰ ওপৰত শত্ৰুতা, ইমান বেয়া ভাৱ। তুমি ককায়েৰক মিছা কথা লগালা, হয় নহয়? আমাৰ দাদাহঁতে তোমালোকক দম দিছে, মাহঁতে তোমালোকক খং কৰিছে। ইমান মিছা কথা লগাই তুমি দাদাৰৰ ঘৰখন ভাঙিলা। মোক খেদিব উলিয়াইছা। মই গ'লেগে ভাল পোৱা। ঠিক আছে, মই যামগৈ। কিন্তু পিছত তোমালোকে মোক নুদুখিবা। দাদাৰৰ যদি কিবা এটা হয়, তোমালোকে দায়ী হ'বা। কৈ দিছোঁ মই। ভয় খুৱাবলৈ আহিছে তাই। তাই মোক ভয় খুৱাব আহিছে। মোৰ মা দেউতাৰ ঘৰত মোক ভয় খুৱাব আহিছে। তাই গমেই নেপায়। মই যে ইমান দিনে ইয়াত আছো। মই কলৈ যাম? মোক নালাগিব নেকি ভাগ? মোৰ ল'ৰা ছোৱালীক নালাগিব? সংসাৰ কৰি খাব আহিছে। মই আৰু মোৰ মানুহটোৱে ইয়াত বান্ধি হৈ থাকিম, চাকৰ হৈ থাকিম ন? ভুল ভাবিছ। চাই থাক মই কি কৰো লাহে লাহে। কি কৰিলি মাজনী? তোক এনেকুৱা বুলি ভবা নাছিলো। তই বৌয়েৰক খেদিলি।
তোৰ নিজৰ স্বাৰ্থৰ কাৰণে তোৰ বৌয়েৰক খেদিলি ন হা ককায়েৰে যদি গম পায় তই এবাৰ ভাবিছনে হা কি হব কি পৰিণাম হব হা তই এনেকৈ ইয়াত হা ধম ভালি মাৰি খাই থকা তই পাৰিবি হা ককায়েৰে যদি কোনোমতে গম পাই যায় কিবাকৈ হা মাজনীও তই বৰ বেয়া কাম কৰিলি অ তই বহুত ভুল কৰিলি আইজনী এনেকুৱা কৰিব নেপায় নহয় মানুহে আনৰ সংসাৰ ভাঙি কেতিয়াও সুখ নেপায় গম পাইছ কথাষাৰ মনত ৰাখিবি আই মই তোকো এৰিব নোৱাৰো মোৰ ল'ৰাকো এৰিব নোৱাৰো কিন্তু তই মোৰ ল'ৰাৰ ঘৰখন ভাঙিলি বৰ দুখ পাইছো আজি মই গম পাইছ হে হ'ব যাওক কথা নকব হা? ইমান দিনে আপোনাৰ ল'ৰাই আপোনাক কাম কৰি থকা নাই হা মই আৰু মোৰ মানুহটোৱেহে আপোনালোকৰ লেঙেনা উপতি আছো গম পাইছে নাই সমানে ভাগ দিব লাগিব তেতিয়া মই ইয়াৰ পৰা ওলাই যাম গম পাইছে কথাষাৰ মোৰ মনত ৰাখিব এইষাৰ কি কথা কৈছ হা ঐ তোক বিয়া দি উলিয়াই দিছিলো তই তাত থাকিব নোৱাৰি তই ইয়ালৈ আহিলি হা সেই বুলি তই কি মোৰ পৰা এতিয়া ভাগ বিচাৰিবি তই বৰ নিচ দেই তই নিচ ছোৱালী বহুত লাজ পাইছো তই যে আমাৰ সন্তান সেই প্ৰভু কি হৈ গল এইখন মাকজনী এনেই গা ভাল নাই অসুখীয়া তাই এইবিলাক কৰিলে চাচোন আৰে ভন্টি তই এনেকৈ আহিলি কি হ'ল জোঁৱাই নাই নেকি আৰে তই অকলে আহিলি যে আৰু তোৰ এনেকুৱা অৱস্থা কেনেকৈ কিয় হ'ল এনেকুৱা বৌ মই একেবাৰেই গুচি আহিলো আৰু মই নেযাওঁ আৰু তালৈ মই একদম গুচি আহিছো আৰু মই নোৱাৰো তাত থাকিবলৈ হে মাক ভনীয়েক সিহঁতিতো মোক কথা শুনাই যোৱা দিন ধৰি এতিয়া মানুহজনেও মোক এনেকুৱাকৈ কৈছে ইমান বেয়া ব্যৱহাৰ কৰিছে আমাৰ ঘৰৰ পৰা হেনো চবেই দম দিছাগৈ টকাৰ হেৰি দেখুৱাইছা বাহাদুৰি দম দিছা মোক সেইকাৰণে মোক যোৱাগৈ ইয়াৰ পৰা এনেকৈ কৈছে মই একেবাৰে আহিলো বৌ জিকিলো আৰু মই নাথাকো আৰু তাত মই নেযাওঁ আৰু মোক নপঠিয়াবা তালৈ এইবিলাক কি কৈছ তই তেনেকৈ ক'লে নহ'ব নহয় তোক বিয়া দিছো গম পাইছ নাই ইমান ধুমধামেৰে বিয়া দিছো তই আকৌ গুচি আহিলি আকৌ নেযাওঁ বুলি কৈছ থাক বাৰু কেইদিনমান আহিছ মন বেয়া লাগিছে এনেকে নকয় নহয় দেই ভন্টি এনেকে নকয় দেই এনেকে ক'ব নেপায় নহয় নহয় অ' দাদা তই নেজান একো সিহঁতৰ যে ইমান মানে টেঙৰ চতুৰামি সিহঁতৰ কথা মাকৰ কথাই শুনিবানে সেই লগতে চপনীয়াকে ৰাখি থৈছে জোঁৱায়েক জীয়েক হালক সেই হালৰে কথা শুনিবা হে ইমানেই কথা শুনাবলৈ আহে মই যেনিবা সিহঁতৰ ঘৰ চাকৰহে এজনী হে সিহঁতি মোক তেনেকুৱা ব্যৱহাৰ কৰিছে জান দাদা মই নাই কোৱা বুলিহে তহঁতক হ'ব দে মই কথা পাতিম নহয় দেই তাৰ লগত মই কথা পাতি মই বুজাম নহয় সিটো তেনেকুৱা ল'ৰা হ'বই নোৱাৰে কেতিয়াও কিয় আজি তেনেকুৱা কৰিলে বাৰু হে মাক বাপেকৰ ভনীয়েকৰ কথা শুনি পেলাই যে সি তোক এনেকুৱা ব্যৱহাৰ কৰিলে মই কিন্তু ভবাই নাছিলো মই তাক বেলেগকে অকলে গৈ কথা পাতিব লাগিব ব'লা ভন্টি ভিতৰলৈ ব'লা যি হ'ল হ'ল এতিয়া আৰু বেছিকে হেৰি কৰি নাথাকিবা ওচৰ চুবুৰীয়াও আছে নহয় শুনি পাব বেয়া লাগিব শুনিলে হয় নহয় বাৰু ব'লা ভিতৰলৈ ব'লা অলপ জিৰাই ল'বাগে ব'লা মা অ' মা দেখিছনে কি হৈ গ'ল কেনেকুৱা কথা কেনেকুৱা মানুহ ঘৰ মই নেযাওঁ আৰু দেই মা অ' আইজনী তই চিন্তা নকৰিবি তোৰ ককায়েৰে আছে নহয় গৈ কথা পাতিব মই তাক ইয়ালৈ মাতি আনিবলৈ ক'ম দেই চব ঠিক হৈ যাব তই চিন্তা নকৰিবি যা অলপ ভিতৰলৈকে যাগে বোৱাৰী এক ভিতৰলৈ লৈ যোৱাচোন এতিয়াই লৈ যাওঁ ৰ'ব ব'লা ভন্টি ব'লা আমি ভিতৰলৈ যাম কি হ'ল অ' বোপাই এইখন হা তই ইমান ভাল বুলি কৈছিলি আৰু আমিওতো দেখাই শুনাই ভালেই পাইছিলো মানুহ ঘৰ যাই জেমেলা নাই বুলিয়ে ভাবিছিলো এই ভনীয়েকজনী আকৌ ক'ৰ পৰা ওলালেহি আহি বাৰু ভনীয়েক জোঁৱায়েক এসোপা নেযায় নি এসোপা ক'লৈ বিয়া দিছে বাৰু ছোৱালীজনীক হা ইয়াতে যে মাকৰ ঘৰতে থাকেহি আহি
অ' মা ময়ো গম পোৱা নাই এজনী ক'ত কেনেকে ভনীয়েক ওলালে আকৌ ইয়াতেই থাকে গমেই পোৱা নাই ইমান দিন কথা পাতিছো ইমান হেৰি কৰিছো ভনীয়েকৰ কথা উল্লেখেই নকৰেহি দেউতা মই কিন্তু নেযাওঁ আৰু মই নেযাওঁ মোক নপঠিয়াবা আৰু দেই মই তালৈ নেযাওঁ আৰু মই কোনো পধ্যেই মই নেযাওঁ এখন ঘৰলৈ হ'ব দে আইজনী তই নেলাগে যাবলৈ আৰু যাব নেলাগে মোৰ ছোৱালী য'ত মান সন্মান নাই মৰম চেনেহ নাই সেইখন ঘৰলৈ মই নপঠিয়াওঁ মই অন্যৰ নিচিনা জুইত জাপি দিব নোৱাৰো মোৰ ছোৱালী ঘৰতে থাকিব আজি বা চবে মনত ভালকে বহুৱাই ল কথাষাৰ কাণেদি শুনি মনত বহুৱাই ল মই ছোৱালী কেতিয়াও নপঠিয়াওঁ দেউতা মই নহওঁ কৈছিলো বিয়া মই আজি এই দখা হ'ল মোৰ লগৰ ছোৱালীয়ে চাকৰি কৰি আছে মই আজি কি কৰিলো নিজৰ মূৰ নিজেই খালো মই হ'ব দে আই তই নেকান্দিবি তই একদম নেকান্দিবি তোক মই আকৌ পঢ়ুৱাই শুনাই চাকৰি দিয়াইহে চাৰিম সিহঁতি তোক ইমান বেয়া অপমান কৰি তোক পঠিয়াইছে অইন নহয় তোৰ ল'ৰাটোৱে তোৰ মানুহজনে যিজনক তই 7 জনমৰ কাৰণে বিয়া হৈ তই 7 জনমে লগত থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত আজি তোক সেনেকুৱা কৰিলে অনাদৰ মই মনত ৰাখিছো আৰু সকলোৱে মনত ৰাখিবি এষাৰ কথা আজিৰ পৰা ছোৱালী মোৰ ঘৰত থাকিব পঢ়ি শুনি তাই ডাঙৰ মানুহ হ'ব নালাগে আৰু যাবলৈ শহুৰৰ ঘৰলৈ নালাগে তই স্বামী ভাত খাবলৈ